নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেল গুড হেল্থ আছামিজ হেল্থ ভিডিঅ'ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কিছুমান মানুহে বেছিকৈ খাদ্য খোৱাৰ পিছতো শকত কিয় নহয়, লগতে ক্ষীণ মানুহ কিদৰেনো শকত হ'ব পাৰি সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টি নিশ্চয় অতি দৰকাৰী ভিডিঅ'। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। এতিয়া আহোঁ বেছিকৈ খোৱাৰ পাছতো ক্ষীণ হৈ থকাৰ বা শকত নোহোৱাৰ কাৰণসমূহলৈ। প্ৰথম কাৰণটো হৈছে হেল্ডি লাইফষ্টাইল বা সঠিক জীৱনশৈলী গ্ৰহণ নকৰা। এজন মানুহে যদি বেছিকৈ খাদ্য খায় কিন্তু হেল্ডি লাইফষ্টাইল বা সঠিক জীৱনশৈলী গ্ৰহণ নকৰে, তেতিয়া তেওঁৰ খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। গতিকে তেওঁ বেছিকৈ খাদ্য খায়ো নোখোৱাৰ নিচিনা হৈ পৰে। আচলতে সঠিক জীৱনশৈলী বুলিলে মানুহে বেলেঞ্চ ডায়েট গ্ৰহণ কৰাটোকে বুজায়, আৰু দ্বিতীয়তে তেওঁৰ নিয়মিত শাৰীৰিক পৰিশ্ৰমক বুজায়। মানুহে সদায় নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়াহে তেওঁ সুস্বাস্থ্য অৰ্জন কৰিব পাৰে। 3 নম্বৰতে হৈছে তেওঁ আচলতে নিয়মিতভাৱে সঠিক পৰিমাণৰ টোপনি মাৰিব লাগে। তাৰপিছত এজন মানুহে সুস্বাস্থ্য লাভ কৰিবলৈ হ'লে তেওঁ সদায় সুচিন্তা কৰিব লাগে। আচলতে মানুহে সুচিন্তা কৰিলেহে তেওঁৰ সুস্বাস্থ্য ভালে থাকে। যদিহে এজন মানুহে খং বা টেনশ্যন আদি লৈ থাকে, তেতিয়া তেওঁ কেতিয়াও সুস্বাস্থ্য লাভ কৰিব নোৱাৰে। গতিকে এজন মানুহে সঠিক জীৱনশৈলী গ্ৰহণ কৰা বুলিলে সঠিক জীৱনশৈলীৰ ভিতৰতে এই বেলেঞ্চ ডায়েট গ্ৰহণ কৰা, নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰা, লগতে সুচিন্তা কৰা ইত্যাদি কাৰকসমূহকে বুজোৱা হয়। গতিকে মানুহজনে অকল খাদ্য, যিটি খাদ্য বা এবিধ খাদ্য বেছিকৈ গ্ৰহণ কৰিলেই তেওঁ শকত হ'ব নোৱাৰে। গতিকে তেওঁ আচলতে বেলেঞ্চ ডায়েট, অৰ্থাৎ মানুহৰ শৰীৰৰ বাবে যিবোৰ পুষ্টি উপাদানৰ প্ৰয়োজন, সেই পুষ্টি উপাদানবোৰ পোৱাকৈ তেওঁ আচলতে সকলোবিধৰ খাদ্যই খাব লাগে, যাক আমি কওঁ বেলেঞ্চ ডায়েট বুলি। বেলেঞ্চ ডায়েট গ্ৰহণ কৰিলে আচলতে তেওঁৰ প্ৰয়োজনীয় পুষ্টিদ্ৰব্যভাগ শৰীৰে গ্ৰহণ কৰিব পাৰে আৰু তেওঁ শকত হৈ পৰে। এজন মানুহে হেল্ডি লাইফষ্টাইল গ্ৰহণ কৰা বুলিলে মানুহজনে আচলতে হাইজিন মেইনটেইন কৰা বিষয়তো তেওঁ জানিব লাগে। তেওঁ যদি খাদ্য গ্ৰহণ কৰোঁতে বা তেওঁ কাপোৰ কানি পিন্ধাত তেওঁ যদি লেতেৰা হৈ থাকে বা তেওঁ হাইজিন কেনেকৈ মেইনটেইন কৰে সেইটো যদি নাজানে, তেতিয়া তেওঁ নিশ্চয় সুস্বাস্থ্য লাভ কৰিব নোৱাৰে। গতিকে এজন ব্যক্তিয়ে সঠিক জীৱনশৈলী গ্ৰহণ কৰা বুলিলে তেওঁ আচলতে হাইজিন মেইনটেইন কৰা সম্পৰ্কেও তেওঁ জানিব লাগে আৰু হাইজিন মেইনটেইন পালন কৰি যাব লাগে, তেতিয়াহে তেওঁ সুস্বাস্থ্য লাভ কৰিব পাৰে। বেছিকৈ খাদ্য গ্ৰহণ কৰাৰ পিছতো শকত নোহোৱাৰ 2 নম্বৰ কাৰণটো হৈছে হজম শক্তি দুৰ্বল হোৱা। যদিহে কোনো ব্যক্তিয়ে হজম সমস্যাত ভুগি আছে বা তেওঁৰ হজম শক্তিও একেবাৰে দুৰ্বল, মানে তেওঁৰ ষ্টমাকৰ কিবা প্ৰব্লেম আছে বা ইণ্টেষ্টাইনৰ কিবা প্ৰব্লেম আছে, তেতিয়া তেওঁ যিমানেই খাদ্য গ্ৰহণ নকৰক কিয় তেওঁৰ এই খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে ভালদৰে গ্ৰহণ কৰিব নোৱাৰে। গতিকে শৰীৰে ভালদৰে গ্ৰহণ কৰিব নোৱাৰিলে তেওঁ শকত হয় বা ক'ৰ পৰা। সেইবাবে আচলতে আমি শকত হ'বলৈ হ'লে বা সুস্বাস্থ্য লাভ কৰিবলৈ হ'লে আমাৰ হজম শক্তি সদায় ষ্ট্ৰং কৰি ৰাখিব লাগিব। মোৰ চেনেলত হজম শক্তি কিদৰে ষ্ট্ৰং কৰিব পাৰি বা ভাল কৰিব পাৰি সেই বিষয়ত কিছুদিন আগতে এটি ভিডিঅ' আপলোড কৰিছোঁ। গতিকে আপোনালোকে হজম শক্তি কিদৰে ষ্ট্ৰং কৰিব পাৰি সেই বিষয়ৰ ভিডিঅ'টো চাই ল'ব। 3 নম্বৰ কাৰণটো হৈছে শাৰীৰিক পৰিশ্ৰম অনুযায়ী হেল্ডি খাদ্য গ্ৰহণ নকৰাটো। এজন মানুহে সুস্বাস্থ্য লাভ কৰিবলৈ হ'লে তেওঁ শাৰীৰিক পৰিশ্ৰম কৰাটো অতি প্ৰয়োজনীয়। কিন্তু যদিহে তেওঁ অতি বেছি শাৰীৰিক পৰিশ্ৰম কৰে আৰু সেইমতে যদি হেল্ডি খাদ্য অৰ্থাৎ বেলেঞ্চ ডায়েট গ্ৰহণ নকৰে, তেতিয়া তেওঁ ক্ষীণ হৈ থকাটোৱেই স্বাভাৱিক। কিয়নো তেওঁ কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ ফলত তেওঁৰ শৰীৰৰ যিখিনি লছ হয় বা ক্ষতি হয়, সেইখিনি তেওঁ খাদ্যৰ পৰা আহৰণ কৰিব নোৱাৰে, যাৰ বাবে তেওঁ সদায় ক্ষীণ হৈ থাকে বা শকত হ'ব নোৱাৰে। সেইবাবে শাৰীৰিক পৰিশ্ৰম অনুযায়ী এজন মানুহে সদায় খাদ্য গ্ৰহণ কৰিব লাগে, তেতিয়াহে মানুহজনে শকত হ'ব পাৰে।
বেছিকৈ খোৱাৰ পাছতো শকত নোহোৱাৰ 4 নম্বৰ কাৰণটো হৈছে হাইপাৰ থাইৰয়ডিজম। আমাৰ থাইৰয়ড গ্লেণ্ডৰ পৰা এবিধ হৰমন নিঃসৰণ হয় আৰু এই হৰমনবিধৰ নাম হৈছে থাইৰক্সিন। এই থাইৰক্সিনৰ কাম হৈছে আমাৰ শৰীৰত যিবোৰ মেটাবলিজম চলি থাকে সেই মেটাবলিজমবোৰ ভালদৰে ঘটোৱা। গতিকে থাইৰক্সিন আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় আৰু উচিত পৰিমাণৰে প্ৰয়োজনীয়। কিন্তু যদিহে কোনো কাৰণত কোনো ব্যক্তি হাইপাৰ থাইৰয়ডিজমত ভুগি আছে, অৰ্থাৎ তেওঁৰ থাইৰয়ড গ্ৰন্থিৰ পৰা এই থাইৰক্সিন নামৰ হৰমনবিধ বেছি পৰিমাণে নিঃসৰিত হৈ আছে, তেতিয়া তেওঁৰ শৰীৰত যি মেটাবলিজম চলে সেই মেটাবলিজমৰ হাৰটো ৰেটটো বেছিকৈ চলে। বেছিকৈ চলাৰ ফলত শৰীৰৰ এই মেটাবলিজম বেছিকৈ চলাৰ ফলত তেওঁৰ আচলতে খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে, যাৰ বাবে মানুহ এজন ক্ষীণ হৈ থাকে বা শকত হ'ব নোৱাৰে। গতিকে এই হাইপাৰ থাইৰয়ডিজমত ভুগি থকাটো মানুহ ক্ষীণ হৈ থকা বা শকত হ'ব নোৱাৰাৰ এটা অন্যতম কাৰণ। মানুহ বেছিকৈ খোৱাৰ পাছতো শকত নোহোৱাৰ আন এক কাৰণ হৈছে ডায়েবেটিছত ভুগি থকাটো। কিছুমান মানুহে ডায়েবেটিছত ভুগি থাকে, কিন্তু তেওঁ নিজেই গম নাপায় যে তেওঁৰ ডায়েবেটিছ আছে নেকি। যদিহে তেওঁ কোনো কাৰণত চিকিৎসকৰ ওচৰলৈ যায়, চিকিৎসকে যদি তেওঁৰ ব্লাড টেষ্ট কৰিবলৈ দিয়ে বা চুগাৰ টেষ্ট কৰিবলৈ দিয়ে, তেতিয়াহে ওলাই পৰে যে তেওঁ আচলতে ডায়েবেটিছত ভুগি আছে। ডায়েবেটিছত ভুগি থাকিলেও খাদ্যৰ পুষ্টিদ্ৰব্যভাগ বা খাদ্যৰ কেলৰিভাগ আচলতে শৰীৰে গ্ৰহণ কৰিব নোৱাৰে, যাৰ বাবে ডায়েবেটিছত ভুগি থকা মানুহে সদায় ক্ষীণ হৈ থাকে বা শকত হ'ব নোৱাৰে। সেইবাবে ডায়েবেটিছ ৰোগত ভুগিছে নে ভোগা নাই, ক্ষীণ হৈ থকা মানুহবিলাকে সেইবাবে নিয়মিতভাৱে ডায়েবেটিছ সদায় চেক কৰিব লাগে। মানুহ ক্ষীণ হৈ থকাৰ বা শকত নোহোৱাৰ আন এক কাৰণ হৈছে শৰীৰত আইৰণৰ অভাৱ। শৰীৰত আইৰণৰ অভাৱ হ'লে সাধাৰণতে ভোক কমকৈ লাগে, আৰু ভোক কমকৈ লগাই মানে আচলতে খাদ্য কমকৈ খোৱা যায়। আচলতে বেছিভাগ মহিলাই এই আইৰণৰ অভাৱত ভোগে, যাৰ বাবে বেছিভাগ মহিলাই ৰক্তহীনতাতো ভোগে আৰু ক্ষীণ হৈ থকা দেখা যায়। আইৰণৰ নিচিনাকৈ মানুহৰ শৰীৰত ভিটামিন B12ৰ অভাৱ ঘটিলেও মানুহ ক্ষীণাই থাকে বা শকত হ'ব নোৱাৰে। গতিকে ক্ষীণ মানুহে ভিটামিন B12 সঠিকভাৱে আছেনে নাই পৰীক্ষা কৰি ল'ব লাগে। ইয়াৰ উপৰিও কোনো ব্যক্তিয়ে যদি ষ্ট্ৰেছ, টেনশ্যন বা এংজাইটিত ভুগি থাকে, তেতিয়াও মানুহজন ক্ষীণাই থকা দেখা যায় বা শকত হ'ব নোৱাৰে। ইয়াৰ কাৰণটো হৈছে মানুহৰ মগজুৱে আচলতে আমাৰ হজম প্ৰক্ৰিয়াত সহায় কৰে। হজম প্ৰক্ৰিয়া মগজুৰ পৰিচালনাতে সম্পন্ন হয়। যদিহে কোনো ব্যক্তি এগৰাকী অনবৰতে টেনশ্যন, এংজাইটি বা টেনশ্যনত থাকে, তেতিয়া তেওঁৰ মগজুৱে হজম প্ৰক্ৰিয়াত ভালদৰে অংশগ্ৰহণ কৰিব নোৱাৰে, যাৰ বাবে হজম প্ৰক্ৰিয়া ভাল নহয়। আৰু হজম প্ৰক্ৰিয়া ভাল নহ'লে খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। গতিকে খাদ্যৰ পুষ্টিদ্ৰব্যভাগ যেতিয়া শৰীৰে গ্ৰহণ কৰিব নোৱাৰে, তেতিয়া মানুহজন স্বাভাৱিকতেই ক্ষীণ হৈ থকাটো স্বাভাৱিক। সেইবাবে মানুহে টেনশ্যন বা এংজাইটিত ভুগি থাকিব নালাগে। বন্ধুসকল, মানুহে বেছিকৈ খাদ্য গ্ৰহণ কৰাৰ পাছতো কিয় ক্ষীণ হৈ থাকে বা শকত হ'ব নোৱাৰে, সেই বিষয়ে কিছু কথা শুনিলে। লগতে ক্ষীণ মানুহ কিদৰে শকত হ'ব পাৰি সেই বিষয়েও কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।